ইব্ৰাহিম আলীৰ সোঁৱৰণিত জৰিয়াত নকআউট ক্ৰিকেট খেল। জৰিয়া যুৱ সমাজৰ উদ্যোগত জৰিয়া প্ৰিমিয়াৰ লীগৰ সামৰণি। জৰিয়া যুৱ সমাজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ক্ৰিকেট খেল। আজি আছিল অন্তিমখন চূড়ান্ত ফাইনেল খেল। আজিৰ খেলত অংশগ্ৰহণ কৰিছিল প্ৰেছিডেণ্ট 11 ক্লাব বনাম লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় টীম। প্ৰতিযোগিতাত বিজয়ী হয় জৰিয়া লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। চূড়ান্ত খেলৰ বঁটা বিতৰণী সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে স্থানীয় বিধায়ক নুৰুল হুদা, জৰিয়াৰ ইব্ৰাহিম মটৰ্ছৰ স্বত্বাধিকাৰ তথা প্ৰাক্তন খেলুৱৈ তথা অধিবক্তা আছাদুৰ ৰহমান, অধিবক্তা নছিউৰ ৰহমান, লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আব্দুল জলিল, শিক্ষক আবুল কালাম মাননীয় চৌধুৰী সাহেব, জ্যেষ্ঠ অধিবক্তা আছাদুজ্জামান ডাঙৰীয়া, নছিউৰ ৰহমান ডাঙৰীয়াকে পবিত্ৰ কৰি মঞ্চত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, খেলুৱৈসকল আৰু দৰ্শক মণ্ডলী, যিহেতু এতিয়া বঁটা বিতৰণি হৈ গ'ল, এতিয়া আৰু কথা কোৱাৰ সময় নাই, আমাজৰ সময় হৈছে। গতিকে আজি ভাল খেল প্ৰদৰ্শন কৰাৰ কাৰণে দুয়ো দলৰ খেলুৱৈসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জৰিয়া প্ৰিমিয়াৰ লীগে এই খেল অনুষ্ঠিত কৰি আমাৰ দৰ্শকসকলক যি মনোৰঞ্জনৰ ব্যৱস্থা কৰি দিলে, তাৰ কাৰণে প্ৰিমিয়াৰ লীগৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কওক। দেখা গৈছে জুৰিয়া খেলপথাৰত আপোনালোকে তিনিদিনীয়া কাৰ্যসূচীৰে যিটো প্ৰিমিয়াম লীগ ক্ৰিকেট খেল পাতিছিলে, সঁচাই খুব ভাল খেল হৈছে আৰু বহুত দৰ্শক আহিছে। কি ক'ব আপোনালোকে যুৱ সমাজত ভাল কাম কৰিছে, আগন্তুক দিনত কি কৰিব? হয়, প্ৰথমতে আমি জুৰিয়া যুৱ সমাজে তিনিদিনীয়া কাৰ্যসূচীৰে যি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ, তাৰ প্ৰতি দৰ্শক আৰু এই অঞ্চলৰ ৰাইজে যি সঁহাৰি জনাইছে, এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলে আমাক যি উৎসাহ উদ্দীপনাৰে কামখিনি কৰি লৈ যোৱাত সহায় কৰিছে, তাৰ কাৰণে আমি প্ৰথমতে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু আমি এই চাগতে তেওঁলোকক জনাব বিচাৰিছোঁ যে অনাগত দিনতো আমি জুৰিয়া যুৱ সমাজে এনেকুৱা বিভিন্ন সামাজিক কাম কাজৰ দ্বাৰা আমি জুৰিয়াৰ নাম গোটেই অসমৰ মাজত উজ্বলাই তুলি লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে আজিৰ এই সমাজখন বিভিন্ন অসামাজিক কৰ্মকাণ্ডৰ দ্বাৰা জৰ্জৰিত হৈ গৈছে। এই অসামাজিক কৰ্মকাণ্ডবিলাক যেনেকৈ আমি সমাজৰ পৰা ৰোধ কৰি আমি সমাজখনক কেনেকৈ খেলমুখী